হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আজি ককা আইতাৰ তিথি হিচাপে বিহু উৰুকা দিনাখনে আমাৰ ঘৰত গীতা পাঠ এভাগি পঢ়াইছে। চাওকচোন পাঠভাগ কি ধুনীয়াকৈ খুৰাই আগুৱাই লৈ গৈছে। এয়া চাওকচোন মায়ে পাঠভাগৰ কাৰণে কি ধুনীয়াকৈ আজি সাবুদানা ক্ষীৰ বনাইছে। আৰু ফাইনেলি পাঠভাগ সম্পূৰ্ণ হোৱাৰ পিছত সকলোৱে এয়া নিৰ্মালি গ্ৰহণ কৰি আছে। পাঠভাগ সম্পূৰ্ণ হোৱাৰ পিছত প্ৰসাদ দিয়া গম পায় নেকি, খিৰিকীৰ ওচৰত আহি দেখোন মেকুৰী এজনীয়ে মেও আছে। সেইকাৰণে তাইকো অলপ পায়স দিলো খাবলৈ। পিছে ঘৰৰ পাঠভাগৰ পৰা মই অলপ আঁতৰি আঁতৰি চলা দেখি ভুল নুবুজিব দেই, মাহেকীয়া প্ৰব্লেমৰ কাৰণেহে এনেদৰে আঁতৰি আছো। সকলোকে মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জনাই মোৰ এই মিনি ব্লগটো ইমানতে সামৰিছো। অ'কে, ষ্টে টিউন গাইজ, বাই বাই।